প্ৰিয় দৰ্শক বিন্দুসকল, এটা সুন্দৰ সপোনৰ কথা ভাবকচোন। আকাশত তৰাবোৰে জিলিকি আছে, গ্ৰহবোৰে আপোনাৰ জীৱনৰ পথৰ কাহিনী লিখি আছে। 2025 চন আপোনাৰ বাবে এটা নতুন দুৱাৰ, সুখৰ সফলতাৰ আৰু নতুন আৰম্ভণিৰ। আপুনি জানেনে, আপোনাৰ কৰ্মই আপোনাৰ ভাগ্যক সোণৰ দৰে জিলিকাব পাৰে। আমাৰ পবিত্ৰ গীতাত শ্ৰীকৃষ্ণই কৈছে, কৰ্মণ্যো ৱাধিকাৰস্তে মা ফলেষু কদাচন, অৰ্থাৎ কৰ্ম কৰক, ফলৰ চিন্তা এৰি দিয়ক। তেনেহলে এই বছৰটো আপোনাৰ সপোনৰ বছৰ। আজি আমি 12টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফল কম। আহিন মাহৰ পৰা বহাগ মাহলৈ আৰু বাকী মাহসমূহৰ বাবে ইংৰাজীত কোন ৰাশিৰ সুখৰ হাওলা আহিব, ক'ত বাধাৰ ঢৌ উঠিব, কাৰ আয়ুস বাঢ়িব, কাৰ সাৱধান হ'ব লাগিব আৰু ভাগ্য সলনিৰ বাবে কি কৰিব লাগিব। এই কাহিনী শুনি আপুনি প্ৰেৰণা পাব, নিজৰ ৰাশিৰ সৈতে জড়ি যাব আৰু শেষলৈকে চাই থাকিব। তাৰ আগতে এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ মতামত লিখক আৰু আপোনাৰ ৰাশিটোৰ প্ৰতি গুৰুত্ব দিয়ক। তেতিয়াহ'লে আৰম্ভ কৰোঁ আজি মেঘ ৰাশিৰ। মেঘ ৰাশিৰ বন্ধুসকল, 2025 আপোনাৰ জীৱনত জুইৰ দৰে জ্বলি উঠিব। এই বছৰ সামগ্ৰিকভাৱে ভাল। আহিন মাহৰ পৰা মে'লৈ গ্ৰহবোৰ আপোনাৰ পক্ষত থাকিব। চাকৰিত নতুন সুযোগ, প্ৰমোচনৰ সম্ভাৱনা, ব্যৱসায়ত লাভ আৰু ভাল পোৱাৰ ক্ষেত্ৰত মধুৰ মুহূৰ্ত থাকিব। কিন্তু জুলাইৰ পৰা ছেপ্টেম্বৰলৈ সাৱধান থাকক। তাড়াতাড়িকৈ সোনকালে কৰি সিদ্ধান্ত ল'লে সমস্যা হ'ব পাৰে, সেইকাৰণে ধীৰে স্থিৰে যিকোনো কাম কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ কথা ক'লে প্ৰতিদিন যোগাসন আৰু ধ্যান কৰিলে আয়ুস বাঢ়িব। বহাগ মাহত টোপনিৰ সমস্যা হ'ব পাৰে, যদি সাৱধান নহয় তেন্তে শৰীৰৰ ক্ষতি হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কি কৰিব? প্ৰতি শনিবাৰে হনুমানৰ মন্দিৰত ঘিউ দীপ জ্বলাওক আৰু হনুমান চালিচা পঢ়ক। টকা পইচাৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ পৰামৰ্শ লওক। এইটোৱে আপোনাৰ জীৱনৰ জয় পতাকা উৰুৱাব। এতিয়া আহিছোঁ আমি বৃষ ৰাশি। বৃষ ৰাশিৰ বন্ধুসকল, এই বছৰ আপোনাৰ জীৱনত স্থিৰতা আৰু সফলতাৰ ফুল ফুলিব। সামগ্ৰিকভাৱে ভাল। আহিন মাহৰ পৰা মে'ৰ পৰা ডিচেম্বৰলৈ চাকৰিত প্ৰগতি, ব্যৱসায়ত লাভ আৰু পৰিয়ালৰ সৈতে সুখৰ সময়। কিন্তু মাৰ্চ এপ্ৰিলত সাৱধান। গৰ্ভৱতী মহিলাসকলে স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈকে শাক পাচলি, ফল মূল আৰু পানী বেছি খায়। জুলাইত খাদ্য বিষৰ সমস্যা হ'ব পাৰে, যিয়ে আয়ুসৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্মৰ প্ৰতি শুকুৰবাৰে লক্ষ্মী মাৰ পূজা কৰক, বগা কাপোৰ দান কৰক, প্ৰয়োজনীয় খৰচ বন্ধ কৰি বাজেট ৰাখক। এইটোৱে আপোনাৰ ভাগ্যক সোণৰ দৰে জিলিকাব। এতিয়া আহিছোঁ আমি মিথুন ৰাশি। মিথুন ৰাশিৰ বন্ধুসকল, 2025 আপোনাৰ বাবে নতুন শিক্ষা আৰু পৰিৱৰ্তনৰ বছৰ। সামগ্ৰিকভাৱে ভাল। মাৰ্চৰ পৰা চাকৰিত উন্নতি হ'ব, ব্যৱসায়ত নতুন ধাৰণা কামত আহিব। কিন্তু বছৰৰ আৰম্ভণিতে খাদ্যৰ অসতৰ্কতা, শৰীৰত বেদনা হ'ব পাৰে। আয়ুস বাঢ়িব। আহিন মাহৰ পৰা বহাগ মাহলৈ যদি চিন্তা নিয়ন্ত্ৰণ কৰে। ৰক্তচাপৰ সমস্যা থকাসকলে সাৱধান থাকক, নতুবা আয়ুসৰ ক্ষতি হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম, প্ৰতি বুধবাৰে গণেশৰ মন্দিৰত মদক দান কৰক আৰু ওম গণ গণপতিৰ নমঃ মন্ত্ৰ পঢ়ক। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক ৰাখক। এইটোৱে আপোনাৰ জীৱনত নতুন সুযোগ দুৱাৰ খুলিব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বন্ধুসকল, এই বছৰ আপোনাৰ মানসিক শক্তিৰ পৰীক্ষা হ'ব। কিন্তু মে'ৰ পৰা জুপিটাৰৰ আশীৰ্বাদে সকলো সুন্দৰ কৰি তুলিব। সামগ্ৰিকভাৱে মধ্যম। পেটৰ সমস্যা আহিন মাহৰ পৰা মে'লৈকে আহিব পাৰে। জুনলৈ মাথা ব্যথাৰ সম্ভাৱনা আছে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ খাদ্যৰ পৰিচ্ছন্নতা ৰাখে আৰু পানী বেছি খায়। সন্তানৰ স্বাস্থ্যৰ বাবে অক্টোবৰত সাৱধান হওক, নতুবা আয়ুসৰ ক্ষতি হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম কৰক। প্ৰতি সোমবাৰে
শিৱলিংগত গাখীৰ অৰ্পণ কৰক আৰু ওম চং চন্দায় নম জপ কৰক। এই মন্ত্ৰভাগি সিদ্ধান্ত লওক আৰু ধৈৰ্য ধৰে কাম কৰক যিকোনো কাম। এইটোৱে আপোনাৰ জীৱনক শান্তিৰে ভৰাই তুলিব। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ ৰজা ৰাণীসকল, 2025 আপোনাৰ বাবে সফলতাৰ সোণালী বছৰ। সামগ্ৰিকভাৱে ভাল। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে স্বাস্থ্য ভাল থাকিব, কিন্তু মাৰ্চত পেটৰ সমস্যা হ'ব পাৰে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ পুষ্টিকৰ খাদ্য খায় আৰু ব্যায়াম কৰে। ডায়েবেটিছৰ ৰোগীয়ে নৱেম্বৰত সাৱধান হওক। ক্লান্তিয়ে আয়ুসৰ ক্ষতি কৰিব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম কৰক। প্ৰতি দেওবাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম হিং সূৰ্যায়ে নম জপ কৰক। নিজৰ যত্ন লওক। এইটোৱে আপোনাৰ জীৱনক ৰাজকীয় কৰি তুলিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বিবেচক বন্ধুসকল, এই বছৰ আপোনাৰ জীৱনত মিশ্ৰিত ফলাফল আহিব। আৰম্ভণিতে ভাল, শেষত কিন্তু উন্নতি। সামগ্ৰিকভাৱে মধ্যম। মাৰ্চ মাহলৈ স্বাস্থ্যৰ সমস্যা আহিন মাহৰ পৰা মে' মাহলৈ হ'ব পাৰে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ প্ৰতিদিন প্ৰাণায়াম কৰে আৰু সুষম খাদ্য খায়। জুনত হাড়ৰ সমস্যা হ'ব পাৰে আৰু যি আয়ুসৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম। প্ৰতি বুধবাৰে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক। কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰক আৰু এইটোৱে আপোনাৰ ভাগ্যক উজ্জ্বল কৰি তুলিব। এতিয়া আহিছোঁ তুলা ৰাশি। 2025 আপোনাৰ বাবে ভাল পোৱা আৰু সম্পৰ্কৰ বছৰ। সামগ্ৰিকভাৱে ভাল। এপ্ৰিলৰ পৰা স্বাস্থ্য উন্নত হ'ব, কিন্তু জানুৱাৰীত মানসিক চিন্তাৰ সম্ভাৱনা। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ ধ্যান কৰে। ছেপ্টেম্বৰত এলাৰ্জিৰ সমস্যা হ'ব পাৰে, যিয়ে আপোনাৰ আয়ুসৰ ক্ষতি কৰিব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম। প্ৰতি শুক্ৰবাৰে শুক্ৰদেৱক ফুল অৰ্পণ কৰক আৰু এই মন্ত্ৰভাগি কওক, ওম হুং শুক্ৰায় নম জপ কৰক। সম্পৰ্কত সততা ৰাখক। যিকোনো মানুহৰ লগত সততা ৰাখক। এইটোৱে আপোনাৰ জীৱনক সুখৰ ফুলেৰে ভৰাই তুলিব। এতিয়া আহিছোঁ আমি বৃশ্চিক ৰাশি। এই বছৰ আপোনাৰ শক্তিৰ পৰীক্ষা হ'ব। সামগ্ৰিকভাৱে মধ্যম। জুনৰ পৰা চাকৰি আৰু ব্যৱসায়ত উন্নতি, কিন্তু মাৰ্চ মাহত স্বাস্থ্যৰ সমস্যা আহিনৰ পৰা মে'লৈ হ'ব পাৰে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ যোগাসন ব্যায়াম কৰে আৰু চিন্তা কমায়। অক্টোবৰত হৃদয় ৰোগৰ সম্ভাৱনা আছে আপোনাৰ। সাৱধান নহ'লে আয়ুসৰ ক্ষতি হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম কৰক। প্ৰতি মঙলবাৰে হনুমানৰ পূজা কৰক। লাল ফুল দান কৰক। ধৈৰ্য ধৰক। এইটোৱে আপোনাৰ জীৱনক শক্তিশালী কৰি তুলিব। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশি 2025 আপোনাৰ বাবে স্বাধীনতা আৰু সফলতাৰ বছৰ। সামগ্ৰিকভাৱে ভাল। এপ্ৰিলৰ পৰা ব্যৱসায়ত লাভ, কিন্তু জানুৱাৰীত মানসিক চিন্তা হ'ব। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ প্ৰকৃতিৰ সৈতে সময় কটায়, যেনে বাগিচাত খোজ কঢ়া। নৱেম্বৰত হাঁওফাঁওৰ সমস্যা হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম কৰক। প্ৰতি বৃহস্পতিবাৰে গুৰুৰ পূজা কৰক। হালধীয়া কাপোৰ দান কৰক আৰু আশীৰ্বাদী হৈ থাকক। এইটোৱে আপোনাৰ জীৱনক সফল কৰি তুলিব। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ কঠোৰ পৰিশ্ৰমী বন্ধুসকল, এই বছৰ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। সামগ্ৰিকভাৱে ভাল। জুনৰ পৰা কৰ্মক্ষেত্ৰত সফলতা, কিন্তু ফেব্ৰুৱাৰীত জোৰৰ সমস্যা আহিনৰ মাহৰ পৰা মে' মাহলৈ হ'ব পাৰে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ নিয়মিত ব্যায়াম কৰে, এক্সাৰচাইজ কৰে। ছেপ্টেম্বৰত খাদ্যত অসৎকতা হ'লে আয়ুসৰ ক্ষতি হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম কৰক। প্ৰতি শনিবাৰে শনি মন্দিৰত তেলৰ দীপ জ্বলাওক, চাকি বন্তি দিয়ক। কৰ্মত মনোযোগ দিয়ক। এইটোৱে আপোনাৰ জীৱনক মজবুত কৰি তুলিব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সপোন দেখা
বন্ধুসকল, 2025 আপোনাৰ বাবে নতুন আৰম্ভণিৰ বছৰ। সামগ্ৰিকভাৱে ভাল। মে'ৰ পৰা ব্যৱসায়ত লাভ, কিন্তু জানুৱাৰীত ক্লান্তিৰ সমস্যা আহিন মাহৰ পৰা মে'লৈ হ'ব পাৰে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ ধ্যান আৰু যোগাসন কৰে, এক্সাৰচাইজ কৰে। অক্টোবৰত এলাৰ্জিৰ সমস্যা হ'ব পাৰে। ভাগ্য সলনিৰ বাবে আপুনি কৰ্ম কৰক। প্ৰতি শনিবাৰে শনিদেৱক ক'লা তিল দান কৰক। নতুন ধাৰণাৰ ওপৰত কাম কৰক। এইটোৱে আপোনাৰ জীৱনক উদ্ভাৱনী কৰিব তুলিব। এতিয়া শেষত আহিছোঁ মীন ৰাশি। আধ্যাত্মিক। বন্ধুসকল, 2025 আপোনাৰ বাবে আধ্যাত্মিক উন্নতিৰ বছৰ। সামগ্ৰিকভাৱে ভাল। জুলাইৰ পৰা সম্পৰ্কত সুখ, কিন্তু মাৰ্চত মানসিক চিন্তাহীন। আহিন মাহৰ পৰা মে'লৈ হ'ব পাৰে। আয়ুস বাঢ়িব যদি আহিন মাহৰ পৰা বহাগ মাহলৈ যোগাসন কৰে আৰু এক্সাৰচাইজ কৰে আৰু পানী যদি বেছিকৈ খায়। আৰু নৱেম্বৰ মাহত হজমৰ আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে। ভাগ্য সলনিৰ বাবে কৰ্ম। প্ৰতি বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰক। হালধীয়া ফুল অৰ্পণ কৰক। ধৈৰ্য ৰাখক প্ৰতিটো কৰ্মতে। এইটোৱে আপোনাৰ জীৱনৰ শান্তিৰে ভৰাই তুলিব। প্ৰিয় বন্ধুসকল, 2025 চন আপোনাৰ জীৱনৰ এখন নতুন পৃষ্ঠা। গ্ৰহবোৰে আপোনাৰ পথ দেখুৱাব, কিন্তু আপোনাৰ কৰ্মই আপোনাৰ ভাগ্য পঢ়িব। শ্ৰীমদ ভাগৱত পুৰাণত কোৱা হৈছে, দয়া আৰু কৰ্মৰ দ্বাৰা মানুহৰ আত্মা উজ্জ্বল হয়। তেনেহ'লে এই বছৰটো আপোনাৰ জীৱনৰ সুখৰ আৰু সফলতাৰ আৰু শান্তিৰ। প্ৰতিদিন সৰু সৰু ভাল কাম কৰক। যোগাসন আৰু ধ্যানৰ দ্বাৰা শৰীৰ মন সুস্থ ৰাখক আৰু পূজাৰ দ্বাৰা আধ্যাত্মিক শক্তি বাঢ়ক। যদি এই ৰাশিফল আপোনাৰ মন চুইছে, তেন্তে লাইক এটি কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ ৰাশিৰ কথা কওক। আপোনাৰ 2025 চন সুখ আৰু সমৃদ্ধিৰে ভৰা হওক। ধন্যবাদ।